প্ৰদত্ত বৃত্তৰ অনুশীলনী 10.3 2 নম্বৰটো আমি কেন্দ্ৰ নিৰ্ণয় কৰিবলৈ আমি কি কৰিম অংকন প্ৰণালীটো দিব দিছে আমি বৃত্তৰ ওপৰত এ বি সি যিকোনো তিনিটা বিন্দু লৈ লম এ বি সি এই বিন্দু তিনিটাৰ এ বি আৰু বি সি সংযোগ কৰি ইহঁতৰ লম্ব সমদ্বিখণ্ডক আঁকিম প্ৰথম এ বি সংযোগ কৰিলোঁ বৃত্তৰ ওপৰত যিকোনো তিনিটা বিন্দু লৈ ল'লোঁ এ বি সি তাৰপিছত এ বি আৰু বি সি সংযোগ কৰিলোঁ এই আগৰটোত যেনেকৈ লম্ব সমদ্বিখণ্ডক আঁকিছিলোঁ ইয়াৰো লম্ব সমদ্বিখণ্ডক আঁকিব লাগিব বি চিৰ সমানে লৈ ল'লোঁ আমি লৈ ইফালে এটা অকণমান দীঘল ল'লেও একো নহয় ইফালে এটা চাপ আৰু ইফালে এটা চাপ আঁকিলোঁ একে সমান ৰাখি বি বিন্দুক কেন্দ্ৰ কৰি আগৰ চাপটোক কটাকৈ আৰু দুটা চাপ অঁকা হ'ল এইডাল অকণমান দীঘলকৈ দিলোঁ ইফালেও দি দিলোঁ তাৰমানে এ বিৰ কাৰণেও হৈ গ'ল এ বিন্দুক কেন্দ্ৰ কৰি এইটো আৰু এইটো কাটিলোঁ এতিয়া এইকেইটা সংযোগ কৰি দিলে এইকেইটা যেতিয়া আমি সংযোগ কৰিম এই যিটো কেন্দ্ৰ আছিল সেই কেন্দ্ৰক স্পৰ্শ কৰিবই অঁকাত অকণমান ইফালে হ'ল কাৰণে এইটো নগ'ল এইটো হ'ল কেন্দ্ৰ বৃত্তটোৰ কেন্দ্ৰ অংকন প্ৰণালীটো কি হ'ব অংকন প্ৰণালী এক নম্বৰ প্ৰদত্ত বৃত্তৰ ওপৰত এ বি আৰু চি তিনিটা বিন্দু লোৱা হ'ল দ্বিতীয়তে এ বি আৰু বি চি সংযোগ কৰা হ'ল